নমস্কাৰ। আজি মই ভিডিঅ'টিৰ জৰিয়তে কেইটামান অতি সাধাৰণ কিন্তু অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ সকলোৰে ঘৰত উপলব্ধ পানীৰ সহায়তো আপোনালোকে কৰিব পাৰে কিছুমান প্ৰাথমিক চিকিৎসা। গতিকে আমি জানো আহক পানীৰ সহায়ত আমি কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা কৰিব পাৰোঁ। 1 নম্বৰ, যদি জুয়ে পুৰে, বিশেষকৈ গৰম পানী, গৰম চাহ, গৰম গাখীৰ, ভাতৰ মাৰ নাইবা যদি গৰম তেলে আপোনালোকক কেতিয়াবা পুৰে, তেনেকুৱা অৱস্থাত আপোনালোকে কি কৰিব? লগে লগে আপোনালোকে সেই যিডোখৰ অংশত পুৰিব সেই অংশটো পানীৰে তিয়াই দিব। যদি আপোনালোকৰ ঘৰত ৰানিং ৱাটাৰৰ ব্যৱস্থা থাকে তেতিয়াহ'লে তাত আপোনালোকে পুৰা অংশটো ৰাখিব পাৰে। আৰু যদি তেনেকুৱা ব্যৱস্থা নাই তেতিয়াহ'লে আপোনালোকে নৰ্মেল পানীত হাতখন কিছু সময়ৰ কাৰণে তিয়াই ৰাখিব পাৰে। এনেকুৱা কৰিলে পানীয়ে যথেষ্ট পৰিমাণে হিট এবজৰ্ব কৰি ল'ব আৰু তাৰ ফলত শৰীৰৰ ভিতৰ অংশক নষ্ট হোৱাৰ পৰা বচাব পাৰিব। আৰু লগতে ইনফেকশ্যন হোৱাৰ চান্স যথেষ্ট পৰিমাণে কমি যাব। গতিকে জুয়ে পুৰা সমস্যাত আপোনালোকে পানীৰ সহায়ত লগে লগে প্ৰাথমিক চিকিৎসা কৰিব পাৰে। 2 নম্বৰ, নেজেল ব্লিডিং অৰ্থাৎ নাকেৰে হোৱা ৰক্তপাতত আপোনালোকে এটা কাম কৰিব পাৰে। যদি বৰফৰ টুকুৰা আছে তেতিয়াহ'লে সেই বৰফৰ টুকুৰা নাকৰ ওপৰত কিছু সময়ৰ কাৰণে ৰাখি থ'লে তেজ ওলোৱা লগে লগে বন্ধ হৈ পৰিব। যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেনেকৈ নাকৰ পৰা তেজ ওলায়, তেনেকুৱা অৱস্থাত আপোনালোকে এই কামটো কৰি চাব পাৰে। 3 নম্বৰ, জ্বৰ হ'লে, জ্বৰ হৈ থকা অৱস্থাত যিহেতু আমাৰ শৰীৰৰ উত্তাপ যথেষ্ট পৰিমাণে বৃদ্ধি হৈ থাকে, তেতিয়াহ'লে সেই সময়ছোৱাত আপোনালোকে এটা কাম কৰিব পাৰে। শৰীৰৰ উত্তাপ কমাবৰ কাৰণে এখন কাপোৰ পানীত তিয়াই লৈ কপালত কিছু সময়ৰ কাৰণে ৰাখিব পাৰে আৰু লগতে তিতা কাপোৰেৰে গোটেই গা মোহাৰি দিব পাৰে। তেনেকুৱা কৰিলে কিছু পৰিমাণে আপোনালোকৰ শৰীৰৰ উত্তাপ কমি যাব আৰু শৰীৰক ডিহাইড্ৰেশ্যন হোৱাৰ পৰা কিছু পৰিমাণে সকাহ দিব। চতুৰ্থতে, কঁকালৰ বিষ আৰু ভৰি মোচকা খালে আপোনালোকে এটা কাম কৰিব পাৰে। গৰম পানীৰ বেগ ব্যৱহাৰ কৰি সেই বিষ কিছু পৰিমাণে উপশম পাব পাৰে। 5 নম্বৰ, ডিঙিৰ বিষত, যেতিয়া আপোনালোকে ডিঙিৰ বিষৰ সমস্যাত ভুগি থাকে তেনেকুৱা অৱস্থাত আপোনালোকে এটা কাম কৰিব পাৰে। এগিলাচ কুহুমীয়া পানীত এচামুচ নিমখ মিহলাই সেই পানীৰে যদি নিতৌ 3-4 বাৰ আপোনালোকে গাৰ্গল কৰে তেতিয়াহ'লে এই ডিঙিৰ বিষৰ পৰা যথেষ্ট পৰিমাণে উপশম পাব পাৰিব। 6 নম্বৰ, হাত আৰু ভৰিৰ গাঁঠিৰ বিষ হ'লে, তেনেকুৱা অৱস্থাত আপোনালোকে দৈনিক এটা কাম কৰিব পাৰে। অকণমান কুহুমীয়া পানীত হাত আৰু ভৰি তিয়াই ৰাখি তেনেদৰে কিছু সময় ৰখাৰ এটা অভ্যাস যদি সদায় কৰে, তেনেকুৱা কৰিলে আপোনালোকে যথেষ্ট পৰিমাণে এই বিষৰ পৰা ৰক্ষা পাব পাৰে। 7 নম্বৰ, শৌচ পাতল হ'লে, যদি আপোনালোকৰ পেটৰ সমস্যা হয়, বিশেষকৈ শৌচ পাতল হয়, তেনেকুৱা অৱস্থাত যিহেতু যথেষ্ট পৰিমাণে ডিহাইড্ৰেশ্যন হয় আৰু শৰীৰটো দুৰ্বল হৈ পৰে, গতিকে সেই অৱস্থাত আপোনালোকে এটা কাম কৰিব পাৰে। এগিলাচ পানীত নিমখ আৰু চেনি মিহলাই তেনেকৈ আপোনালোকে খাব পাৰে আৰু সেইটো আপোনালোকে প্ৰাথমিক চিকিৎসা হিচাপে গ্ৰহণ কৰিব পাৰে আৰু তাৰপিছত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আন চিকিৎসাসমূহ ল'ব পাৰে। তেনেকুৱা কৰিলে শৰীৰত ইলেক্ট্ৰলাইট মেইনটেইন হৈ থাকিব আৰু শৰীৰটো দুৰ্বল হোৱাৰ পৰা আপোনালোকে বচাই ৰাখিব পাৰিব। 8 নম্বৰ, পেচাব জ্বলা-পোৰাৰ সমস্যা। পেচাব জ্বলা-পোৰাৰ সমস্যাত আপোনালোকে যথেষ্ট পৰিমাণে যদি পানী সেৱন কৰে তেতিয়াহ'লে আপোনালোকে লক্ষ্য কৰিব যে এই পেচাব জ্বলা-পোৰা কৰাৰ সমস্যা যথেষ্ট পৰিমাণে আপোনালোকে আৰাম পাব। গতিকে এই সমস্যাত আপোনালোকে যথেষ্ট পৰিমাণে পানী খাব পাৰে। 9 নম্বৰ, চাইনাছৰ সমস্যা। এই চাইনাছৰ সমস্যাত আপোনালোকে ঘৰতে ল'ব পৰা এটা উপায় হৈছে আপোনালোকে যদি নিতৌ কুহুমীয়া পানীত কিছু সময়ৰ কাৰণে ভৰি দুখন ডুবাই থৈ দিয়ে, তেনেকুৱাকৈ সদায় কৰি থাকিলে আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ চাইনাছৰ সমস্যা কিছু পৰিমাণে হ'লেও আপোনালোকে আৰাম পাইছে। গতিকে যদিও অতি সাধাৰণ, আপোনালোকে এই পানীৰ সহায়তো এনেধৰণৰ কিছুমান
ব্যৱস্থা ল'ব পাৰে আৰু তাৰ জৰিয়তে আপোনালোকে সুফল পাব পাৰে। গতিকে একো খৰচ নকৰাকৈয়ে মই কোৱা এই উপায়সমূহ আপোনালোকে অৱলম্বন কৰি চাব পাৰে। গতিকে যদি ভিডিঅ'টি চাই ভাল পাইছে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।